সেন্টিমেন্ট শিকাৰৰ ওপৰত দুৰ্ব্যৱহাৰ কৰে যেতিয়া আমাৰ মাইণ্ডত নেগেটিভ কিছুমান থট দিয়া যায় তেতিয়াহ'লে আমাৰ মাইণ্ডটো নকাৰাত্মক দিশেৰে গতি কৰে আৰু কাম কৰিবলৈ আৰম্ভ কৰে সুস্থ মানসিকতা নাথাকিলে সুস্থভাৱে জীৱন যাত্ৰা আগুৱাই নিব নোৱাৰি তো তেনে ক্ষেত্ৰত চালকসকলৰ যিটো ভূমিকা এই ভূমিকাটো প্ৰত্যেকগৰাকী যাত্ৰী অনুভৱ কৰিব লাগে আৰু চালকসকল কেৱল চালক নহয় তেখেতসকলৰ মাজতো যে হিউমেন বিংছ আছে তেখেতসকলে যে সামাজিকভাৱে সচেতন সজাগ এই ক্ষেত্ৰত সদৌ দিবানৈশ বাছ চালক সদায় প্ৰমাণ কৰি আহিছে এই কেম্পটোৰ জৰিয়তে তেখেতসকলে প্ৰায় 5টা কেম্প এই ISBT প্ৰাংগণত অনুষ্ঠিত কৰিছে আৰু দৃষ্টিহীনক দৃষ্টি দিয়াৰ লগে লগে কিডনি সমস্যা ভোগা ব্যক্তিসকলৰ সুব্যৱস্থা লগতে কেঞ্চাৰ আদি ৰোগীসকলৰ তেওঁলোকে উন্নতমানৰ চিকিৎসা দিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু হেল্পিং হেণ্ড সংস্থাই এই ক্ষেত্ৰত তেওঁলোকৰ লগত গাঁটোৰ চাহ ধৰি আছে